বিশেষকৈ বিজেপিয়ে RSSৰ সহযোগত যিটো কৰি আহিছে, তেওঁলোকে একাংশ লোকক ভয় খুৱাই যে হিন্দু বিপদত আছে, হিন্দু খতৰে মে হে, আৰু মুছলমানৰ বিৰুদ্ধে তেওঁলোকে বহু ধৰণৰ কাল্পনিক মনে সজা কাহিনী কথাবিলাক কৈ তেওঁলোকে মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰি ভোট সংগ্ৰহ কৰে। তেওঁলোকে জানে মূল্যবৃদ্ধি আমি যিমানেই কৰোঁ, যিমানেই ৰাজহুৱা সম্পদ লুটপাট কৰোঁ, ধৰ্মৰ নামত ভয় খুৱাই মানুহৰ ভোট সংগ্ৰহ কৰাটো সহজ হ'ব। গতিকে আমি যদি টুপি পিন্ধো আপোনালোকৰ সহ্য নহয় এই কাৰণেই, কাৰণ আপোনালোক আছিল ব্ৰিটিছৰ অনুগত চোৰাংচোৱা, আপোনালোক ব্ৰিটিছৰ পদলেহনকাৰী আছিল, স্বাধীনতা সংগ্ৰামৰ বিৰোধী আছিল। গতিকে স্বাধীনতা সংগ্ৰামীসকলে টুপি পিন্ধে, আপোনালোকে সেইটোক সহ্য কৰিব পৰা নাই। আমিও টুপি পিন্ধিলে আপোনালোকে সহ্য কৰিব নোৱাৰে, কাৰণ আপোনালোকৰ কথাটো হ'ল যে আপোনালোকৰ যিহেতু পূৰ্বপুৰুষ, আপোনালোকৰ আদৰ্শ পুৰুষসকল যেনেকৈ টুপি পিন্ধা নাছিল, ব্ৰিটিছৰ চোৰাংচোৱা কৰিছিল, আমিও টুপি পিন্ধিব নালাগে, তেতিয়াহ'লে মানে আপোনালোকৰ মতে ঠিক আছে। আসসালামু আলাইকুম মান ইত্তাবা আল হুদা। সকলোৱে ভালে আছে। মই আজি কেইটামান কথা ক'ব বিচাৰিছোঁ। ক'ব গ'লে কথাকেইটা অলপ ব্যক্তিগতই হয়। বৰ্তমান ৰাজনৈতিক গতিধাৰাটো আপোনালোকে জানে যে বৰ্তমান উন্নয়নৰ ৰাজনীতি হৈ থকা নাই। উন্নয়নৰ নামত, সংস্থাপনৰ নামত ঔদ্যোগিকৰণ, শিক্ষা, স্বাস্থ্য, সংস্থাপন এই কথাবিলাক বৰ্তমান গৌণ হৈ পৰিছে। বৰ্তমান ৰাজনীতিত এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে কেৱল ধৰ্মীয় মেৰুকৰণ কৰি একাংশ লোকক, বিশেষকৈ বিজেপিয়ে RSSৰ সহযোগত যিটো কৰি আহিছে, তেওঁলোকে একাংশ লোকক ভয় খুৱাই যে হিন্দু বিপদত আছে, হিন্দু খতৰে মে হে, আৰু মুছলমানৰ বিৰুদ্ধে তেওঁলোকে বহু ধৰণৰ কাল্পনিক মনে সজা কাহিনী কথাবিলাক কৈ তেওঁলোকে মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰি ভোট সংগ্ৰহ কৰে, আৰু বিপৰীতক্ৰমে তেওঁলোকে সমগ্ৰ ভাৰতৰ যিবিলাক ৰাজহুৱা সম্পদ এইবিলাক সকলো আম্বানী আদানীৰ হাতত উঠাই দি আছে এক বৃহৎ কমিশ্যনৰ বিনিময়ত, আৰু মূল্যবৃদ্ধি কৰি জনসাধাৰণক কেঁকুৰা চেপা দিছে। তেওঁলোকে জানে মূল্যবৃদ্ধি আমি যিমানেই কৰোঁ, যিমানেই ৰাজহুৱা সম্পদ লুটপাট কৰোঁ, ধৰ্মৰ নামত ভয় খুৱাই মানুহৰ ভোট সংগ্ৰহ কৰাটো সহজ হ'ব। সেইকাৰণেই মই বিগত কিছুদিনৰ পৰা মই বিশেষকৈ ধৰ্মনিৰপেক্ষতাৰ সপক্ষে আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ বিৰুদ্ধে বেছিকৈ মই প্ৰচাৰ কৰোঁ। মোৰ ছ'চিয়েল মিডিয়াত, ফেচবুকৰ জৰিয়তেই হওক, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধেই মই বেছি মোৰ যুদ্ধখন চলাই আছোঁ। কাৰণ যেতিয়ালৈকে জনসাধাৰণৰ অন্তৰত তেওঁলোকে কৌশলেৰে সোমাই দিয়া ভয় আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ এই পৰিস্থিতিৰ পৰা যেতিয়ালৈকে জনসাধাৰণক মুক্ত কৰিব পৰা নাযাব, তেতিয়ালৈকে কিন্তু এই উন্নয়ন, মূল্যবৃদ্ধি যদি পেট্ৰল 500 টকাও কৰে, যদি মিঠাতেল 1000 টকা লিটাৰো কৰে, বা ইয়াতকৈ আৰু অধিক যদি দৰিদ্ৰ জনসাধাৰণক পংগু কৰি পেলায়, তথাপিও তেওঁলোকৰ ভয় নাই। কাৰণ তেওঁলোকে মানুহক হিন্দু বিপদত বুলি কৈ তেওঁলোকে ভয় খুৱাই ভোটবিলাক ল'ব পাৰিব। সেইকাৰণে ইচ্ছা অনুসৰি মূল্যবৃদ্ধি ঘটাই আছে। ৰাজহুৱা সম্পদবিলাক তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ যিসকল ফাইনেন্সাৰ, অৰ্থাৎ পুঁজিপতি আদানী আম্বানী, মালিয়া, জয়শাহ, ৰামদেৱ, তেওঁলোকৰ হাতত সমগ্ৰ ৰাজহুৱা সম্পদ উঠাই দি আছে, হয়তো এটা গোপন বুজাবুজিৰ বিনিময়ত। মই এইবিলাক যে প্ৰচাৰ কৰোঁ, তাৰ কাৰণে বহুতে মোক মানে এনেধৰণৰ কমেণ্ট কৰে। বিশেষকৈ বিজেপি IT চেলৰ যিসকল অন্ধভক্ত, তেওঁলোকে মোক কমেণ্ট কৰে, আপুনি নিজে ধৰ্মনিৰপেক্ষ হয় নেকি? যদি ধৰ্মনিৰপেক্ষ হয়, তেনেহ'লে আপুনি দাঢ়ি কিয় ৰাখিছে আৰু টুপি কিয় পিন্ধে? মই তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ যে পোচাক পৰিচ্ছদেই ধৰ্মনিৰপেক্ষতাৰ মাপকাঠি নহয়, আৰু যদি দাঢ়ি ৰাখিলেই ধৰ্মনিৰপেক্ষ হ'ব নোৱাৰি, তেনেহ'লে তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে ইমান দীঘলকৈ দাঢ়ি ৰাখিছিল, তেতিয়া তেওঁলোকে কিয় আপত্তি কৰা নাছিল সমগ্ৰ ভাৰতৰ বিজেপিৰ কৰ্মীসকলে যে আপুনি দাঢ়ি কিয় ৰাখিছে, দাঢ়ি মানে সাম্প্ৰদায়িকতা? তেওঁলোকেতো নৰেন্দ্ৰ মোদীক আপত্তি কৰা নাই। তেওঁলোকৰ গুৰু ৰামদেৱে
ইমান দীঘল দাড়ি ৰাখিছে তেওঁলোকেতো আপত্তি কৰা নাই তেওঁলোকৰ কেইবাগৰাকী সাংসদ আছে যিসকলে দীঘল দাড়ি ৰাখিছে তেওঁলোকৰ বহু গুৰু সন্ন্যাসী সাধু যিসকলে দীঘল দাড়ি ৰাখে যিসকলে বিজেপিৰ অক্সিজেন বিজেপিৰ কাৰণে তেওঁলোকে ভোট সংগ্ৰহ কৰি দিয়ে তেওঁলোকে দেখোন দাড়ি ৰাখিছে তেনেহ'লে তেওঁলোকৰ আপত্তি কিয় নকৰে অন্ধভক্তবিলাকে গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যিসকলে মোৰ পোষ্টত কমেণ্ট কৰে মই কিয় দাড়ি ৰাখিলোঁ আপোনালোকে প্ৰথমে সেই সাধু সন্ন্যাসী আপোনালোকৰ বিজেপি দলৰ সাংসদ প্ৰধানমন্ত্ৰীক আপোনালোকে প্ৰথমে সোধক তেওঁলোকে কিয় দাড়ি ৰাখিছে এইবিলাক নিকৃষ্ট কথা নক'ব আৰু দ্বিতীয় কথাটো হ'ল আপোনালোকে কৈছে টুপি মই পিন্ধি আছোঁ টুপি পিন্ধিলে কেনেকৈ ধৰ্মনিৰপেক্ষ হয় আপোনালোকে হয়তো নাজানে যে বা জানিও নজনাৰ ভাও ধৰিছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে টুপি পিন্ধিছিল টুপিটো সন্মানৰ প্ৰতীক আপোনালোকে যদি ফটোবিলাক চাই প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ ফটোবিলাক চাব ভাৰতৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ ফটো চাব স্বাধীনতা সংগ্ৰামীসকলৰ ফটোবিলাক চাব আৰু চাব তেওঁলোকৰ মূৰত টুপি পিন্ধি আছিল এতিয়াও ফটোত আপোনালোকে দেখা পাব এই টুপি পিন্ধাটো তেতিয়া স্বাধীনতা সংগ্ৰামীসকলৰ কাৰণে এক মৰ্যাদাৰ কথা আছিল আৰু স্বাধীনতাৰ পিছতো স্বাধীনতা সংগ্ৰামী যিসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী বা অন্যান্য মন্ত্ৰী মুখ্যমন্ত্ৰী যিসকল হৈছিল এতিয়াও চাব ফটোবিলাকত টুপি পিন্ধা আছে সেইটো তাত হিন্দু মুছলমান বুলি কথা নাই হিন্দু হওক মুছলমান হওক বৌদ্ধ খ্ৰীষ্টান জৈন শিখ যিসকলেই হওক শিখসকলেতো সকলোৱে ওপৰত পাগুৰি বান্ধে আপোনালোকে চাব স্বাধীনতা সংগ্ৰামীসকলৰ মূৰত টুপি আছিল আৰু যিসকল RSSৰ নেতা আছিল আৰু আপোনালোকৰ যিসকল আদৰ্শ পুৰুষ আছিল স্বাধীনতা সংগ্ৰামৰ বিৰোধী যিসকল আছিল যিসকল ব্ৰিটিছৰ পদলেহনকাৰী আছিল ব্ৰিটিছসকলৰ চোৰাংচোৱাগিৰি কৰিছিল ব্ৰিটিছৰ গুপ্তচৰ আছিল ব্ৰিটিছৰ হৈ চোৰাংচোৱাগিৰি কৰি স্বাধীনতা সংগ্ৰামীসকলক ধৰাই দিছিল নহ'লে স্বাধীনতা সংগ্ৰামীসকলক হত্যা কৰিছিল নহ'লে মহাত্মা গান্ধীক হত্যা কৰিছিল সেই যে ব্ৰিটিছৰ অনুচৰ যিসকল আছিল তেওঁলোকে কিন্তু টুপি পিন্ধা নাছিল আৰু যিসকল স্বাধীনতা সংগ্ৰামী আছিল ভাৰতৰ মহান স্বতন্ত্ৰতা সেনানী যিসকলক কোৱা হয় সেই স্বাধীনতা সংগ্ৰামীসকলে টুপি পিন্ধিছিল তেওঁলোকৰ মাজত বহুতে পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰী হৈছে তেওঁলোকৰ চাব তেওঁলোকে টুপি পিন্ধিছিল গতিকে আমি যদি টুপি পিন্ধো আপোনালোকৰ সহ্য নহয় এই কাৰণেই কাৰণ আপোনালোক আছিল ব্ৰিটিছৰ অনুগত চোৰাংচোৱা আপোনালোক ব্ৰিটিছৰ পদলেহনকাৰী আছিল স্বাধীনতা সংগ্ৰামৰ বিৰোধী আছিল গতিকে স্বাধীনতা সংগ্ৰামীসকলে টুপি পিন্ধে আপোনালোকে সেইটোক সহ্য কৰিব পৰা নাই আমিও টুপি পিন্ধিলে আপোনালোকে সহ্য কৰিব নোৱাৰে কাৰণ আপোনালোকৰ কথাটো হ'ল যে আপোনালোকৰ যিহেতু পূৰ্বপুৰুষ আপোনালোকৰ আদৰ্শ পুৰুষসকল যেনেকৈ টুপি পিন্ধা নাছিল ব্ৰিটিছৰ চোৰাংচোৱা কৰিছিল আমিও টুপি পিন্ধিব নালাগে তেতিয়াহ'লে মানে আপোনালোকৰ মতে ঠিক আছে গতিকে আমিতো আৰু দেহৰ গাদ্দাৰ নহয় আমিতো ব্ৰিটিছৰ চোৰাংচোৱা নহয় ব্ৰিটিছৰ অনুগামী নহয় গতিকে আপোনালোকৰ আদৰ্শটো আমি কিয় ল'ম আমি সেই আদৰ্শ ল'ম যিসকল মহান স্বাধীনতা সংগ্ৰামীয়ে দেশ স্বাধীন কৰিছিল যিসকলে ভাৰতক ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াইছিল আমি তেওঁলোকৰ আদৰ্শত বিশ্বাসী সেই আপোনালোকৰ সাভাৰকাৰ বা যিসকলে ব্ৰিটিছৰ ওচৰত ক্ষমাপত্ৰ দি পেলাই মাফি বিচাৰিছিল আৰু ব্ৰিটিছৰ চোৰাংচোৱা হিচাপে পেঞ্চন পাইছিল তেওঁলোক আমাৰ আদৰ্শ পুৰুষ নহয় গতিকে এই কথাবিলাক আপোনালোকে চিন্তা কৰিব আৰু দ্বিতীয় কথাটো হ'ল মোৰ ড্ৰেছ পোছাক লৈ যিসকলে কমেণ্ট কৰে মইতো আৰু সকলোকে ব্যক্তিগতভাৱে মই উত্তৰ নিদিওঁ আৰু সকলো কমেণ্টৰ উত্তৰ দিয়াটো ইমান সময়ো মোৰ নাই মই সকলোকে মই একেবাৰতে মই কৈ দি আছোঁ যে মই যিটো পোছাক পিন্ধোঁ মই কুৰ্তা পাইজামা টুপি পিন্ধোঁ এই কুৰ্তা পাইজামাটো ভাৰতীয় সংস্কৃতি হয় আৰু আৰবৰ সংস্কৃতি এইটো নহয় আৰবৰ লোকসকলে জুব্বা পিন্ধে তেওঁলোকে তাত কুৰ্তা পাইজামা নিপিন্ধে মই আৰবত গৈছোঁ দুবাৰ তেওঁলোকে একদম সৰু গাঁঠিলৈকে আঁঠুৰ তলৰ সৰু গাঁঠিলৈকে জুব্বা পিন্ধে তেওঁলোকে কুৰ্তা পাইজামা নিপিন্ধে সেইটো আৰবীয় ড্ৰেছ আৰু এই যে আমি যিটো কুৰ্তা পাঞ্জাবী পিন্ধোঁ এইটো ভাৰতীয় উপমহাদেশৰ এইটো ড্ৰেছ এইটো ভাৰতীয় সংস্কৃতি মই যিটো কুৰ্তা এতিয়া পিন্ধি আছোঁ এইটোক আমাৰ গাঁৱলীয়া ভাষাত এইটোক পাঞ্জাবী বুলিও কয় অৰ্থাৎ পাঞ্জাব অঞ্চলত হাৰিয়ানা অঞ্চলত এইটো বেছিকৈ প্ৰচলিত আছিল আৰু
পিছলৈ সমগ্ৰ ভাৰতৰ লোকে এইটো পিন্ধিছিল, আৰবৰ লোকে কিন্তু এইটো নিপিন্ধে। এইটো হ'ল ভাৰতীয় সংস্কৃতি, মই যিটো কুৰ্তা পাঞ্জাবী পিন্ধোঁ। আৰু যি হিন্দু লোকসকলে যিসকলে ধুতি পিন্ধে, সেইটোও ভাৰতীয় সংস্কৃতি। ধুতি পিন্ধাটো ভাৰতীয় সংস্কৃতি আৰু কুৰ্তা পায়জামা পিন্ধাটো ভাৰতীয় সংস্কৃতি। আৰু আপোনালোকে যিটো ধৰ্মনিৰপেক্ষতাৰ কথা কয়, পেণ্ট চাৰ্ট পিন্ধিব লাগে, তাৰমানে মই সেই পেণ্ট চাৰ্টটো ভাৰতীয় সংস্কৃতি নহয়, এইটো ব্ৰিটিছে ভাৰতবৰ্ষক জাপি দিয়া গোলামী সংস্কৃতি। আপোনালোকে হয়তো বহুতে নাজানে, মই জীৱনত কোনোদিন পেণ্ট চাৰ্ট পিন্ধি পোৱা নাই। মই পিন্ধিলোহেঁতেন, কিয় পিন্ধা নাই? মই যেতিয়া ক্লাছ 4 নে 5ত পঢ়োঁ, তেতিয়া মই এটা কাহিনী পঢ়িছিলোঁ। আচাৰ্য বিনোবা ভাৱে তেখেতে এখন লাইব্ৰেৰীত গৈছিল আৰু সেই লাইব্ৰেৰীত তেখেতে ধুতি পিন্ধি যোৱাৰ কাৰণে তেখেতক সোমাব দিয়া নাছিলে। আৰু তাত যিজন ব্ৰিটিছ লাইব্ৰেৰিয়ান আছিল, সেই লাইব্ৰেৰিয়ানজনে আচাৰ্য বিনোবা ভাৱেক কৈছিল যে লাইব্ৰেৰীত ধুতি আৰু কুৰ্তা পিন্ধিছিল তেওঁ। ধুতি কুৰ্তা পিন্ধি ইয়াত সোমাব নোৱাৰিবা, লাইব্ৰেৰীত সোমালে তোমালোকে পেণ্ট চাৰ্ট পিন্ধি আহিব লাগিব, কাৰণ ভাৰতত বৰ্তমান ব্ৰিটিছৰ ৰাজত্ব চলি আছে। আৰু সেইদিনা বহুত এইটো লৈ আচাৰ্য বিনোবা ভাৱে তেখেতে যথেষ্ট ফাইট কৰিছিল, কিন্তু তেওঁক এলাউ কৰা নাছিল। যিদিনা মই ক্লাছ 4 নে 5ত থাকোঁতে এই কাহিনীটো পঢ়িছিলোঁ, সেইদিনাই মই এইটো থিৰাং কৰিছিলোঁ, মই জীৱনত কেতিয়াও পেণ্ট চাৰ্ট নিপিন্ধোঁ। কাৰণ সেই ব্ৰিটিছে তেওঁলোকে বলপূৰ্বক ভাৰতৰ লোকক তেওঁলোকৰ গোলামৰ দৰে ভাবি এইটো এটা গোলামৰ দৰে তেওঁলোকে সংস্কৃতিটো জাপি দিছিল, পেণ্ট চাৰ্ট পিন্ধিব লাগে। মই সেইদিনাই মনে মনে থিৰাং কৰিছিলোঁ যে যিটো ভাৰতবৰ্ষত ব্ৰিটিছে বলপূৰ্বক যিটো পোচাক জাপি দিছিল, পেণ্ট চাৰ্ট, মই সেইটো নিপিন্ধোঁ, কাৰণ মই ব্ৰিটিছৰ গোলামী। যদিও মই স্বাধীন ভাৰতৰ নাগৰিক, মই সেই গোলামীটো কেতিয়াও মানি নলওঁ। আৰু সেই যে মই হাইস্কুল লাইফত হওক, কলেজ লাইফত হওক, ইউনিভাৰ্চিটিত হওক, মই BEd কলেজত হওক, ল কলেজত হওক, য'তেই মই পঢ়িছোঁ, মই কিন্তু কুৰ্তা পাঞ্জাবী পিন্ধি গৈছোঁ, যিটো ভাৰতীয় সংস্কৃতি। এইটো সংস্কৃতি আৰবীয় সংস্কৃতিও নহয়, এই সংস্কৃতিটো ব্ৰিটিছৰ সংস্কৃতিও নহয়। গতিকে আপোনালোকে যিসকলে মোক ট্ৰল কৰে, মোৰ পোষ্টত কমেণ্ট কৰে যে মই কিয় কুৰ্তা পাঞ্জাবী টুপি পিন্ধোঁ, মই ধৰ্মনিৰপেক্ষ নহয়, আপোনালোকে হয়তো আপোনালোকৰ পূৰ্বপুৰুষ ব্ৰিটিছৰ গোলাম আছিল আৰু ব্ৰিটিছৰ অনুচৰ আছিল, পদলেহনকাৰী আছিল। সেইকাৰণে তেওঁলোকে ব্ৰিটিছে জাপি দিয়া, বলপূৰ্বক জাপি দিয়া সেই পেণ্ট চাৰ্টটো পিন্ধে। আপোনালোকে ভাল পায়, মোৰ ক'ব লগা নাই, যোনে যি পিন্ধক, মোৰ ক'ব লগা নাই। মোৰ পোচাক লৈ আপোনালোকে কোনোদিন মোৰ পোষ্টত কমেণ্ট নকৰিব, কাৰণ মই ক্লাছ 4ত থাকোঁতেই মই সিদ্ধান্ত লৈছিলোঁ যে ব্ৰিটিছে যিটো বলপূৰ্বক জাপি দিছিল, সেইটো মই কেতিয়াও গ্ৰহণ নকৰোঁ মোৰ জীৱনত, কাৰণ মই মানসিকভাৱে স্বাধীন। ব্ৰিটিছ গুচি গ'ল, কিন্তু ব্ৰিটিছে বলপূৰ্বক জাপি দিয়া সংস্কৃতিক মই আঁকোৱালি নলওঁ। গতিকে মই ভাৰতীয় সংস্কৃতি মই গ্ৰহণ কৰিছোঁ। কুৰ্তা পায়জামা ভাৰতীয় সংস্কৃতি, টুপি পিন্ধাটো ভাৰতীয় সংস্কৃতি। ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে, স্বতন্ত্ৰতা সেনানীসকলে টুপি পিন্ধিছিল, আৰু দাড়িটো ভাৰতৰ বহু হিন্দু লোকেও, সকলো ধৰ্মগুৰুৱে ৰাখে, BJPৰ নেতাসকলেও ৰাখে। এইটো আমাৰ ধৰ্মৰ সুন্নত, আমি ৰাখিছোঁ। ইয়াত আপোনালোকৰ ক'ব লগা কি আছে? আপোনালোকে যদি ব্ৰিটিছক অনুসৰণ কৰিছে যে ব্ৰিটিছে দাড়ি নাৰাখে, তেওঁলোকে ক্লিন শ্বেভ থাকে, আৰু আপোনালোকৰ যিসকল আদৰ্শ পুৰুষ, BJPৰ যিসকল দিক নিৰ্দেশক, RSSৰ প্ৰতিষ্ঠাতা, তেওঁলোক সকলো ব্ৰিটিছৰ পদলেহনকাৰী আছিল। ব্ৰিটিছে যেনেকৈ দাড়ি কাটি ৰাখিছিল, যেনেকৈ পোচাক পিন্ধিছিল, তেওঁলোকে পিন্ধিছিল। সেইটো আপোনালোকে ভাল পায়, আপোনালোকৰ কথা, কিন্তু আমাক আপোনালোকে এই কথাটোলৈ ট্ৰল নকৰিব, সেইটো মই আহ্বান জনালোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকৰ চৰকাৰেতো আজি সেইটোৱেই বিচাৰিছে, অন্ধভক্ত বিচাৰিছে। এই কথাটো ভাৰতৰ সকলোৱে জানে যে কংগনা ৰাণাৱতে সিদিনা কি কমেণ্ট কৰিছে, যে ভাৰতত 1947 চনত ভাৰত স্বাধীন হোৱা নাছিল, সেইটো আছিল এটা ভিক্ষা। 2014 চনতহে ভাৰতে প্ৰকৃত স্বাধীনতা পালে। যে ঠিক আছে, 1947 চনত ভাৰত স্বাধীন হোৱা নাছিল, সেইটো ভিক্ষা আছিল। তাৰমানে ব্ৰিটিছে ভিক্ষা দিছিল। ভাৰতে স্বাধীনতা সংগ্ৰামত যে ইমান লাখ লাখ মানুহ শ্বহীদ হ'ল, কোটিৰ ঘৰত মানুহ কাৰাবাস খাটিলে, কোটিৰ ঘৰত মানুহে যে ইমান স্বাধীনতা সংগ্ৰামত তেওঁলোকে ত্যাগ পৰিশ্ৰম স্বীকাৰ কৰিলে, সেইবিলাকৰ একো মূল্য নাই। এইটো ভিক্ষা দিছিল ব্ৰিটিছে। আৰু বিনিময়ত ব্ৰিটিছে কংগনা ৰাণাৱতক কি কৰিলে? পদ্মশ্ৰী পুৰস্কাৰ দিলে। মানে কি কৰিব? কাৰণ সেই BJPয়ে যিটো বিচাৰি আছে, যে BJPয়ে বিচাৰি আছে যে
আমাৰ পূৰ্বপুৰুষ আমাৰ পথ প্ৰদৰ্শকসকল যেনেকৈ ব্ৰিটিছৰ চোৰাংচোৱা আছিল, আমি আকৌ ব্ৰিটিছৰ অনুগত চোৰাংচোৱা বা ব্ৰিটিছৰ অনুগত হোৱাটো বিচাৰিছিল। গতিকে সেই তেনেকুৱা ব্ৰিটিছৰ অনুগত এগৰাকী অভিনেত্ৰীক পালে, যে ব্ৰিটিছৰ অনুগত অৰ্থাৎ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিৰোধী এগৰাকী অভিনেত্ৰীক পালে লগে লগে পদ্মশ্ৰী বঁটা দিলে। কাৰণ এই বিজেপিক গোটেই ব্ৰিটিছৰ অনুচৰ বাহিনীৰ দ্বাৰা বিজেপি হৈছে, আৰু সেই ব্ৰিটিছৰ অনুচৰসকলেই আজি ব্ৰিটিছৰ নিৰ্দেশত ভাৰত চলাই আছে। ব্ৰিটিছে যেনেকৈ কৈছে যে তোমালোকে ভাৰতৰ সকলোবিলাক ৰাষ্ট্ৰীয় সম্পদ আদানী আম্বানীৰ নামত কৰি দিয়া, সকলো ভাৰতৰ সম্পদবিলাক তেনেকৈ কৰিছে। এতিয়া শুনিছোঁ আম্বানীয়ে বোলে লণ্ডনত তেওঁ তাত এটা মানে ৰাজপ্ৰসাদ তেওঁ বনাইছে, লণ্ডনত মাটি বাৰী লৈ তাতে শ্বিফ্ট হৈ যাব। সমগ্ৰ ভাৰতৰ সম্পত্তিবিলাক নিজৰ হাতত লৈ লণ্ডনত শ্বিফ্ট হৈ যাব। তাৰমানে কি, তেওঁ তাত বহি পেলাই ভাৰতৰ সকলো মানুহক শোষণ কৰিব। আজি তেওঁ ভাৰতৰ মানুহক গোলাম বনাব। ব্ৰিটিছে কৈ দিব, তেওঁ লণ্ডনত থাকিব, ব্ৰিটিছে ক'ব তুমি এনেকৈ কৰা, এনেকৈ টেক্স বঢ়াই দিয়া, সকলো সম্পদ যিবিলাক তোমাৰ হাতত আছে মানুহক তুমি এনেকুৱা কৰা, ৰেলৱে ষ্টেচনত কোনোবা সোমালে তাক 200 টকা দিব লাগিব, এয়াৰপৰ্টত সোমালে 1000 টকা দিব লাগিব। এতিয়াতো বৰঝাৰ এয়াৰপৰ্ট আদানীৰ হাতত যোৱাৰ পিছত আপোনালোকে গম পাইছে, অসমীয়া বোৱাৰীসকলে খাৰু পিন্ধি যাব নোৱাৰিব, শাৰী মেখেলা পিন্ধিব নোৱাৰিব, কপালত সেন্দুৰ লগাব নোৱাৰিব, আইন লগাই দিলে। মানে অলৰেডি আধা গোলাম বনাই দিলে অসমৰ মানুহক। এই ব্ৰিটিছে বৰঝাৰ বিমানবন্দৰ আদানীৰ হাতত উঠাই দিয়াৰ পিছত যিবিলাক নীতি নিয়ম কৰিছে, অসমীয়া বোৱাৰী জীয়ৰীৰ এতিয়া ইয়াত গ'লে সেই আদানীৰ আইনমতে যাব লাগিব, অসমৰ সংস্কৃতি লৈ তাত যাব নোৱাৰে, আধা গোলাম বনাই দিলে। গতিকে ভাৰতবাসীক কেনেকৈ তিলে তিলে গোলাম বনাই আছে, এই কথাবিলাক আমি কৈ আছোঁ। আৰু যেতিয়া আমি কওঁ তেতিয়াই মানে মই ধৰ্মনিৰপেক্ষ নহয়, মোৰ টুপি লৈ দাঢ়ি লৈ এই বিজেপিৰ অন্ধভক্তবিলাকে তেতিয়া প্ৰশ্ন উত্থাপন কৰে। গতিকে এতিয়া আপোনালোকেও কেইদিন পিছত বুজি পাব, যেতিয়া আদানী এতিয়া লণ্ডনত শ্বিফ্ট হৈ আছে আৰু কিছুমানটো পলাই গ'ল, ডিমনিটাইজেশ্যন কৰি, এই প্ৰধানমন্ত্ৰী মোদীয়ে ডিমনিটাইজেশ্যন কৰি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, কিছু মানুহে এই সকলো টকা লুটপাট কৰি ললিত মোদী, মুকেশ মোদী, নীৰৱ মোদী, মেহুল চক্সী, মালিয়া, এনেকৈ কিমান যে পলাই গ'ল আৰু এটা এটাকৈ পলাই দিলে। আৰু পলাই যোৱাৰ কাৰণে তেওঁলোকে যাতে গোটেই কেছবিলাক তেওঁলোকৰ হাতত লৈ যাব পাৰে, তাৰ কাৰণে ডিমনিটাইজেশ্যন কৰি এই ভাৰতবৰ্ষক কমেও 100 বছৰৰ পশ্চাৎপদ অৱস্থালৈ ঠেলি দিলে। এই ডিমনিটাইজেশ্যনে ভাৰতক কিমান প্ৰায় 6.5 কোটি মানুহক কৰ্মহীন কৰিলে, নিবনুৱা কৰিলে। তাত কিমান 15 লাখতকৈ বেছি ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ গ'ল। আজি ভাৰতত এক হাহাকাৰ পৰিস্থিতি এতিয়াও চলি আছে এই বিমুদ্ৰাকৰণৰ কাৰণে। আৰু এই বিমুদ্ৰাকৰণ কৰিছিল মাত্ৰ কেইজনমান মোদীৰ অনুগত, মোদীৰ বংশধৰক এই ভাৰতৰ পৰা পলাই যোৱাৰ সুবিধা কৰি দিয়াৰ কাৰণে তেওঁ ডিমনিটাইজেশ্যন কৰিছিল। এই কথাবিলাকতো আৰু আমি বুজি পাইছোঁ, কৈ আছোঁ। এতিয়া অন্ধভক্তবিলাকে তাৰ উল্টাটো কয় আমাক আৰু উল্টা ট্ৰল কৰে। গতিকে এই কথাবিলাকতো যেতিয়া আম্বানী গৈ পেলাই বহিব, লণ্ডনত শ্বিফ্ট হৈ যাব তেওঁলোকে ফেমিলি লৈ, তাৰ পৰা কি ৰাজত্ব চলাব, এই যে সকলো সম্পত্তিবিলাক তেওঁৰ হাতত কৰি ল'লে, ভাৰতবাসীক কেনেকৈ কেঁকোৰা চেপা দিব, কেনেকৈ শোষণ কৰিব ব্ৰিটিছৰ লগত মিলি, এই কথাবিলাক আপোনালোকে চাই থাকক অনাগত দিনত। গতিকে মই এটা কথাই কওঁ যে সেই কথাটো আপোনালোকে এতিয়া মাহে 1500কৈ পাই আছে। গতিকে আপোনালোকে সমগ্ৰ ভাৰত লুটপাট কৰি যাওক, আপোনালোকৰ কথা নাই, মাহে 1500 টকাকৈ পাই আছে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, ধৰ্মীয় মেৰুবিভাজন কৰিব, মুছলমানৰ বিৰুদ্ধে হিন্দু মানুহৰ মগজুত মানে হিংসা বিদ্বেষৰ বীজ ৰোপণ কৰিব, দেশখনক আপোনালোকে বৰবাদ কৰিব। একো কথা নাই, মাহে 15 আপোনালোকৰ পাই থাকিলেই হ'ল। এইটো এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল যে আপোনালোকে মানে এই যে এই কাৰবাৰটো কৰি আছে, গতিকে এটা সময়ততো আপোনালোকে ক'ব যে মই বিজেপিক কোনোদিন ভোটেই দিয়া নাছিলোঁ। এটা সময়ত যেতিয়া সমগ্ৰ ভাৰত হিটলাৰে যেনেকৈ ইহুদী নিধনযোগ্য কৰি পেলাই যেনেকৈ সমগ্ৰ জাৰ্মানীৰ তেওঁলোকৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোক ধ্বংস কৰি জাৰ্মানীটোক ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰিছিল, তাৰপিছত তেওঁতো নিজে ওলাব নোৱাৰে ঘৰৰ পৰা, বাথৰুমত ছুইচাইড কৰি মৰিছে। কিন্তু তাৰপিছত তেওঁৰ ভক্তসকল কিন্তু কৈছে আমি কোনেও, কিছুমান পলাইছে, কিছুমানে কৈছে আমি কোনোদিন তেওঁৰ ছাপোৰ্টত নাছিলোঁ।
আপোনালোকৰ অৱস্থা এইটো হ'ব। আপোনালোকে আমি জীৱনত বিজেপিক ভোটেই দি পোৱা নাই। আপোনালোকে যে হিন্দু মুছলমানৰ এই সংঘাত সৃষ্টি কৰাৰ কাৰণে দিনে নিশাই ছ'চিয়েল মিডিয়াত আপোনালোকে ইমান কাম কৰি আছে, ইমান আপোনালোকে 1500 টকাকৈ লৈ ইমানখিনি যে আপোনালোকে ধৰ্মীয় মেৰু বিভাজন কৰি বিজেপিৰ ভোট সংগ্ৰহ কৰাৰ কাৰণে এই যে বিষ বাষ্পবিলাক বিয়পাই আছে, এটা সময়ত আপোনালোকে কাণত ধৰি ক'ব যে আমি কোনোদিন বিজেপিৰ ছাপৰ্টত নাছিলোঁ, আমি কোনোদিন ভোটেই দি পোৱা নাই, যেতিয়া ভাৰত ধ্বংস হ'ব। সেই অৱস্থাটো আহি আছে আৰু বেছি দিন নাই। আৰু এতিয়া এনেকুৱা লাগে যে এই ভাৰতবৰ্ষখনক, যিটো কংগনা ৰাণাৱতে কৈছে যে 2014 চনতহে ভাৰত যেন প্ৰকৃত স্বাধীনতা পালে, আৰু 2014ত মানে মোদী প্ৰধানমন্ত্ৰী হৈছিল, এতিয়া প্ৰকৃত স্বাধীনতা পালে। আৰু মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কি হ'ল, কি স্বাধীনতাটো পালে যে এতিয়া বস্তুৰ যিমান মূল্য বৃদ্ধি ঘটাই, ডিমনিটাইজেশ্যন কৰি GST লগাই মানে দেশৰ মানুহক মানে কৰ্মহীন কৰি নিবনুৱা বনাই ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে ধ্বংস কৰি ভাৰতক যেনেকৈ মানে মব লিঞ্চিং, মুক্ত হত্যা ৰণথলী কৰি ভাৰতক যি এটা অধপতনৰ দিশলৈ ঠেলি দিয়া হ'ল, এতিয়া বোলে ভাৰতে প্ৰকৃত স্বাধীনতা পালে। এনেকুৱা এটা অৱস্থালৈ লৈ গ'ল যিটো 800 বছৰ পিছত বোলে তেওঁলোকে পুনৰ এগৰাকী হিন্দু ৰজা পাইছে। আৰু 800 বছৰ আগৰ ভাৰত কি আছিল? 800 বছৰ আগৰ ভাৰতত যি হিন্দু ৰজা আছিল, তেওঁলোকে জনসাধাৰণক ইমানেই লুটপাট কৰিছিল, ইমানেই তেওঁলোকে টেক্স কৰবিলাক দিছিল যে এই ইতিহাসৰ পাত আপোনালোকে লুটিয়াই চালে গম পাব যে যেতিয়া চুলতান চিহাবুদ্দিন মুহাম্মদ ঘৌৰীক যেতিয়া গৈ পেলাই ভাৰতৰ বহু আদিবাসী, দলিত আৰু হিন্দু লোকে তেওঁৰ দৰবাৰত গৈ হস্তাংগে প্ৰণিপাত কৰি তেওঁক কৈছিল যে আপুনি এবাৰ ভাৰত আক্ৰমণ কৰক, আমাক ৰক্ষা কৰক, আমাক এনেদৰে শোষণ কৰা হৈছে, তেওঁ কৈছিল না মই নাযাওঁ। বহুত গ্ৰুপ গৈছিল ভাৰতৰ পৰা। আপোনালোকে সেই সমসাময়িক ইতিহাসৰ কিতাপবিলাক পঢ়িব। বহুত হিন্দু মানুহ গৈ পেলাই তেওঁক অনুৰোধ কৰিলে, এবাৰ আহিলে তৰাইনৰ যুদ্ধত তেওঁ প্ৰথমবাৰ পৰাস্ত হ'ল, গুচি গ'ল। আকৌ দ্বিতীয় বছৰ আৰু বহুত সৰু সৰু গ্ৰুপৰ বহুত যিবিলাক দল উপদল আছে, তেওঁলোকৰ নেতাও চুলতান চিহাবুদ্দিন মুহাম্মদ ঘৌৰীক গৈ পেলাই তাত কেইবা মাহলৈকে তেওঁলোকে থাকি তেওঁক অনুৰোধ কৰিলে, আপোনালোকে দ্বিতীয়বাৰ আমাৰ দেশ আক্ৰমণ কৰক, আমি আপোনালোকৰ হিন্দু জনসাধাৰণে আপোনাক আমি সহযোগ কৰিম, সমৰ্থন কৰিম, তথাপিও এই দেশখন আমাক উদ্ধাৰ কৰক। ইমান টেক্স লগাইছে আমাৰ ওপৰত, ইমান মানে তেওঁলোকে নীতি নিয়মবিলাক কৰিছে, সতীদাহ প্ৰথাৰ পৰা আৰম্ভ কৰি নৰবলি বিভিন্ন ধৰণে আদিবাসী দলিতসকলক ইমান শোষণ কৰিছে। তেওঁলোকে পিছত এনেকুৱা ক'লে, আপুনি যদি ভাৰত আক্ৰমণ নকৰে তেনেহ'লে আমি ইয়াতেই আজীৱন থাকিম, ইয়াত মৰিম, আপোনাৰ ইয়াৰ পৰা আমি নাযাওঁ। শেষত চুলতান চিহাবুদ্দিন মুহাম্মদ ঘৌৰী এই ভাৰতীয় এই নিৰীহ সৰ্বসাধাৰণ লোকৰ আৰু তেওঁলোকৰ যিসকল দলীয় নেতা আছিল, তেওঁলোকৰ অনুৰোধত শেষত বাধ্য হৈ তেওঁ আহি পেলাই আকৌ ভাৰত আক্ৰমণ কৰিছিল তৰাইনৰ দ্বিতীয় যুদ্ধত। তৰাইনৰ দ্বিতীয় যুদ্ধত তেতিয়া ইয়াত 30 জন ৰজাৰ সন্মিলিত বাহিনী 30 লাখ সৈন্যৰ বিপৰীতে তেওঁ 3 লাখ সৈন্য লৈ আহিছিল। কিন্তু তেওঁ জয়লাভ কৰিছিল এইকাৰণে যে ভাৰতৰ সৰ্বসাধাৰণ হিন্দু লোকসকলেও স্বেচ্ছাই তেওঁৰ বাহিনীত যোগদান কৰিছিল, যিসকল নিষ্পেষিত আছিল, যিসকল শোষিত আছিল, যিসকলক কেঁকুৰা চেপা দি বিভিন্ন টেক্সৰ নামত হাৰাশাস্তি কৰা হৈছিল, সেই হিন্দু লোকসকলে চুলতান চিহাবুদ্দিন মুহাম্মদ ঘৌৰীক তেওঁলোকে সৰ্বতোপ্ৰকাৰে টকা পইচা দি, আৰ্থিকভাৱে খাদ্যবস্তু দি, ৰচদ পাতি দি তেওঁক সহায় কৰিছিল, যাৰ কাৰণে মুহাম্মদ ঘৌৰী মাত্ৰ 3 লাখ সৈন্যৰে সৈতে তেওঁ 30 লাখ সৈন্যক পৰাজিত কৰি ভাৰতত জয়লাভ কৰিছিল। আৰু প্ৰথম তেওঁ ভাৰতত মুছলমান কুতুবুদ্দিন যিজন দাস বংশৰ প্ৰথম ৰজা, তেওঁক ভাৰতৰ চুলতান পাতি পেলাই থৈ তেওঁ গুচি গৈছিল। এই ভাৰতৰ প্ৰথম ৰজা কুতুবুদ্দিনক মুহাম্মদ ঘৌৰীয়ে ৰজা পাতি গুচি যায়। এই যে মুহাম্মদ ঘৌৰীয়ে ভাৰত আক্ৰমণ কৰিছিল, ভাৰতৰ কিমান প্ৰান্তৰ পৰা কিমান হিন্দু জনসাধাৰণে, শোষিত লাঞ্ছিত হিন্দু জনসাধাৰণে গৈ পেলাই তেওঁক ৰিকুৱেষ্ট কৰি, অনুনয় বিনয় কৰি তেওঁক বাধ্য কৰিছিল ভাৰত আক্ৰমণ কৰিবলৈ। তাৰ পিছৰ পৰা ভাৰতত এক দীৰ্ঘকালীন প্ৰায় 700-750 বছৰ ভাৰতত মুছলমানৰ ৰাজত্ব আছিল। এই যে অৱস্থাটো তেতিয়া আছিল 800 বছৰ পূৰ্বে, আৰু সেই অৱস্থাটো 2014 চনৰ পিছত মোদী অহাৰ পিছত যেন আকৌ সেই 800 বছৰ পুৰণা ইতিহাস যেন আকৌ পুনৰাবৃত্তি ঘটিছে ভাৰতত। এতিয়া আকৌ এনেধৰণৰ মূল্যবৃদ্ধি, অভাৱনীয় মূল্যবৃদ্ধি, GST ডিমনিটাইজেশ্যন কৰি ভাৰতৰ লোকক ইমান কেঁকুৰা চেপা দিছে। আজি
টেক্স বোলে বিয়াৰ কাৰণেও টেক্স দিব লাগে, দুদিন পিছত বোলে অক্সিজেন কিমান গ্ৰহণ কৰে দিনত তাৰ কাৰণেও টেক্স দিব লাগিব। আৰু কিমান ধৰণৰ যে মানে জনসাধাৰণৰ শোষণ আৰু লুণ্ঠন এই মোদী চৰকাৰে আৰম্ভ কৰিছে। আৰু কংগনা ৰাণাৱতে কৈছে এতিয়া 800 বছৰ পিছত বোলে ভাৰত পুনৰ স্বাধীন হৈছে। তাৰমানে সেই 800 বছৰ আগৰ অৱস্থালৈ ভাৰতবৰ্ষক যেন লৈ গ'ল, যেতিয়া এই ভাৰতৰ হিন্দু জনসাধাৰণে গৈ শ্বিহাবুদ্দিন মহম্মদ ঘৌৰীক বাধ্য কৰিছিল, অনুৰোধ কৰি পেলাই আপুনি ভাৰত আক্ৰমণ কৰি আমাক উদ্ধাৰ কৰক। এই যে অৱস্থাটোত যে 800 বছৰ আগতে তেওঁলোকে যে এই অৱস্থাটো কৰিছিল, আজি যেন মোদীয়ে 800 বছৰ পিছত বোলে তেওঁ স্বাধীন ভাৰতৰ প্ৰথম হিন্দু ৰজা হৈ আকৌ ভাৰতবৰ্ষক সেই একে অৱস্থালৈ তেওঁ ঠেলি লৈ গৈ আছে। এনেধৰণৰ কৰ কাটল টেক্স আৰু ভাৰতবৰ্ষক ইমান শোষণ লুণ্ঠন তেওঁ চলাই আছে। কংগনা ৰাণাৱতৰ ভাষাত ভাৰত পুনৰ স্বাধীন হৈছে, আমাৰ ভাষাত ভাৰত পুনৰ 800 বছৰ পুৰণা সেই অন্ধকাৰ যুগলৈ পুনৰ গতি কৰিছে ভাৰত। গতিকে এই কথাটো নিশ্চয় আৰু কিছুদিন পিছত ভাৰতৰ লোকে বুজি পাব, আৰু আশা কৰোঁ যিমান সোনকালে বুজি পায় সিমানেই মংগল। সদৰ শেষত আপোনালোকক পুনৰ মই সোঁৱৰাই দিব বিচাৰিছোঁ যে মোৰ ড্ৰেছক লৈ আপোনালোকে কোনেও মন্তব্য নকৰিব। মই যিটো কুৰ্তা পায়জামা পিন্ধোঁ এইটো ভাৰতীয় সংস্কৃতি, আৰবীয় সংস্কৃতি নহয়। আৰবৰ লোকে জুব্বা পিন্ধে, ব্ৰিটিছৰ সংস্কৃতি এইটো নহয়। আৰু আপোনালোকে যিটো বিচাৰে যে মই পেণ্ট চাৰ্ট পিন্ধিব লাগে সেইটো ভাৰতীয় সংস্কৃতি নহয়, সেইটো ব্ৰিটিছে ভাৰতবৰ্ষক গোলাম হিচাপে ভাৰতীয় লোকক বলপূৰ্বক জাপি দিয়া সংস্কৃতি। মই জীৱনত সেইটো গ্ৰহণ কৰা নাই আৰু কোনোদিন নকৰোঁ। আৰু দাঢ়ি আপোনালোকৰ মোদীয়েও ৰাখে, সকলোৱে ৰাখে, সেইটোলৈ কোনোদিন কমেণ্ট নকৰিব। টুপি ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলে পিন্ধিছিল, আমিও পিন্ধোঁ, আপোনালোকে নিপিন্ধে বেলেগ কথা। পুনৰবাৰ মই আপোনালোকক এই আহ্বান জনাই মোৰ এইখিনিতে সামৰিছোঁ। ধন্যবাদ।